সো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। ইতিমধ্যে আপোনালোকে থাম্বনেইলটো দেখি গম পাইছে যে আজি ভিডিঅ'টো মই কিহৰ ওপৰত বনাইছোঁ। যিটো ইণ্ডিয়ান পোষ্টৰ আণ্ডাৰত যিটো GDS পোষ্ট, গ্ৰামীণ ডাক সেৱক পোষ্ট, গতিকে তাৰ 44,228টা পোষ্ট মুকলি কৰা হৈছে আৰু অসমৰ বাবেও যথেষ্ট পোষ্ট আহিছে। গতিকে তাৰ অনলাইন এপ্লাই কেনেকৈ কৰিব পাৰি অতি সহজতে মই আজি ভিডিঅ'টোত ভালদৰে বুজাই দিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই ধুনীয়াকৈ অনলাইন এপ্লাইটো কৰিব পাৰিব। তো তাৰ আগতে মোৰ চেনেলটো যদি আপুনি নতুনকৈ আহিছে তেন্তে ইয়াক এবাৰ ছাবস্ক্ৰাইব কৰি লওক, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি চবতকৈ প্ৰথমতে চাব পাৰে। তো চবতকৈ প্ৰথমতে আপুনি যিকোনো এটা ব্ৰাউজাৰত গৈ ওপৰত দেখুওৱা ধৰণে এনেকৈ ইণ্ডিয়ান পোষ্ট GDS ইণ্ডিয়ান পোষ্ট GDS online.gov.in এইটো ৱেবছাইটত আপুনি ফাৰ্ষ্ট গৈ ল'ব। মই ইয়াৰ লিংকটো দি দিম ডেছক্ৰিপশ্যনত। তাৰ পৰা আপুনি ডাইৰেক্ট এইটো ৱেবছাইটত এনেকুৱা এটা পেজ খোলা যাব আপোনাৰ। তো অনলাইন এপ্লাই কৰাৰ আগতে ফাৰ্ষ্ট আপুনি ইয়াৰ ন'টিফিকেশ্যনটো এবাৰ ভালদৰে মই অলপ বুজাই দিব বিচাৰোঁ আপোনাক। মোৰ যিহেতু ডাউনলোড হৈ আছে, আপোনালোকে এনেকৈ ডাউনলোড কৰি চাই ল'ব পাৰিব, বা মই ডেছক্ৰিপশ্যনত দি দিম লিংকটো, চাব পাৰিব। তো গ্ৰামীণ ডাক সেৱক অনলাইন এংগেজমেণ্ট চিডিউল জুলাই 2024, ঠিক আছে। তো ধুনীয়াকৈ লিখা আছে, গোটেই ডিটেইলছখিনি মই প্ৰথমতে এবাৰ পঢ়ি চাব বিচাৰোঁ। তো ৰেজিষ্ট্ৰেশ্যন এণ্ড ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যনছ 15 জুলাইৰ পৰা 5 আগষ্টলৈ চলি থাকিব, ঠিক আছে। তাৰপিছত এডিট আৰু কাৰেকশ্যন, যদি আপোনাৰ এপ্লিকেশ্যনখন ফিল আপ কৰোঁতে কিবা ভুল হয় তেন্তে তাৰ ডেট কেতিয়া দিছে, 6 আগষ্ট, 7 আগষ্ট আৰু 8 আগষ্ট, এই 3 দিনত কাৰেকশ্যন কৰিব পাৰিব আপুনি, ঠিক আছে। তাৰপিছত ইয়াৰ এটা আছে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, যিটো BPM বুলি কয়, এটা পোষ্টৰ নাম। তাৰপিছত ছেকেণ্ড পোষ্টটো হৈছে এছিষ্টেণ্ট ব্ৰাঞ্চ মাষ্টাৰ ABPM। তাৰপিছত আৰু থাৰ্ডটো হৈছে ডাক সেৱক, ঠিক আছে। এনেকৈ 3টা পোষ্টৰ বাবে মুকলি কৰা হৈছে। আৰু যিবিলাক BPM সেইবিলাকে পাব 12,000 পৰা 29,380 টকা পাৰ মান্থ। আৰু যিটো ABPM আৰু ডাক সেৱকবিলাক তেওঁলোকে পাব 10,000 পৰা 24,470 টকাকৈ পাৰ মান্থ, ঠিক আছে। আৰু ইলিজিবিলিটি কি কৈছে, ফৰ অল পোষ্ট মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম 40 বছৰ হ'ব লাগিব, ঠিক আছে। আপুনি যিদিনা ছাবমিট কৰিব এপ্লিকেশ্যনখন সেই দিনটোক মানে কাউণ্ট কৰি আপোনাৰ মিনিমাম এজ 18 বছৰ হ'ব লাগিব, 18 বছৰতকৈ কম বয়স হ'ব নালাগিব আপোনাৰ, আৰু মেক্সিমাম এজ 40 বছৰ হ'ব লাগিব, ঠিক আছে। তাৰপিছত এজৰ আপোনাক ৰিলেক্সেশ্যনো দিয়া হৈছে বয়সৰ। যিবিলাক ST আৰু SC টাইপৰ কাষ্ট হয় তেওঁলোকে 5 বছৰ ৰিলেক্সেশ্যন পাব, আৰু OBC বিলাকে 3 বছৰ পাব। তাৰপিছত EWS বিলাকে ন' ৰিলেক্সেশ্যন। PWD বিলাকে যিবিলাক আছে পাৰ্চনছ উইথ ডিচেবিলিটিছ 10 বছৰ ৰিলেক্সেশ্যন পাব, আৰু PWD প্লাছ OBC যিবিলাক হয় সেইবিলাকে পাব 13 years, 13 বছৰ ৰিলেক্সেশ্যন পাব। আৰু PWD প্লাছ SC ST যদি হয় তেওঁলোকে 15 বছৰ ৰিলেক্সেশ্যন পাব, ঠিক আছে। তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন বুলি কি কৈছে, এডুকেশ্যন কোৱালিফিকেশ্যনত আছে আপুনি মিনিমাম মেট্ৰিক পাছ কৰিব লাগিব আপুনি, আৰু মেট্ৰিক পাছ কৰিব লাগিব, আৰু ঠিক আছে ইণ্ডিয়া বা ষ্টেট গভৰ্ণমেণ্টৰ যিকোনো এখন টেৰিটৰীৰ পৰা আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব। দ্য এপ্লিকেণ্ট শুড হেভ ষ্টাডিড দ্য লোকেল লেংগুৱেজ এট লিষ্ট অফ 10th ষ্টেণ্ডাৰ্ড। আৰু আপুনি যিখন ষ্টেটৰ হয়, যিহেতু আপুনি অসমৰ, গতিকে আছামিজ ভাষাটো জনাটো বহুত জৰুৰী বুলি ইয়াত কোৱা হৈছে। আৰু নলেজ অফ কম্পিউটাৰ, নলেজ অফ চাইক্লিং, আপুনি কম্পিউটাৰ বিষয়ে জানিব লাগিব, চাইক্লিং কৰিব পাৰিব লাগিব, ঠিক আছে। তাৰপিছত কিছুমান কাষ্টৰ বাবে ৰিজাৰ্ভেশ্যনো দিয়া হৈ আছে। ইয়াত ধুনীয়াকৈ আপুনি ন'টিছখন ভালদৰে এবাৰ পঢ়ি চাব। ন'টিছখন পঢ়াত মই ইমান টাইম ৱেষ্ট নকৰোঁ, জল্দি এপ্লাই কৰাটো আপোনালোকক শিকাই দিব বিচাৰোঁ, ঠিক আছে। এইখিনি ন'টিছখন আপোনালোকে ভালদৰে পঢ়ি চাব। তো ইয়াৰ পৰা মই আপোনাক এটা ডাইৰেক্ট কথা ক'ব বিচাৰোঁ যে, আকৌ এবাৰ কৈছোঁ যে ই হৈছে সম্পূৰ্ণ মেৰিট ভিত্তিত। আপুনি মেট্ৰিকত কিমান মাৰ্কছ পাইছিল তাৰ ওপৰত এটা মেৰিট বনাব, আৰু তাৰপিছতেই আপোনাক পষ্টটো দিয়া হ'ব, চাকৰিটো দিয়া হ'ব। ইয়াত কোনো এক্সাম নহয়, কোনো পৰীক্ষা নহয়, চিধা পষ্টটো আপোনাক দিয়া হ'ব, চিধা আপুনি চাকৰি পাই যাব, ঠিক আছে। ইয়াৰ মেইন ফাণ্ডাটো এইটোৱে। আৰু তো আহক, এইখিনি আপুনি ভালদৰে বুজি পালে যদি এতিয়া আমি অনলাইন এপ্লাইটো কেনেকৈ কৰে তাৰ বাবে আহোঁ, বেক কৰোঁ। তো যেতিয়া এইটো ৱেবছাইটত আপুনি যাব তেতিয়া এনেকুৱা এটা পেজ খোলা যাব। তো ইয়াৰ অনলাইন এপ্লাইটো 3টা প্ৰচেছত কমপ্লিট হ'ব। ফাৰ্ষ্ট আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছত এপ্লাই অনলাইন যিটো অপশ্যন দেখিছে ষ্টেজ 2 তাত কৰিব লাগিব। তাৰপিছত থাৰ্ড অপশ্যনটো হৈছে ফিজ পে'মেণ্ট, তাৰপিছত এপ্লিকেশ্যন ফিজটো আপুনি দিব লাগিব। যিবিলাক OBC হয় তেওঁলোকে 100 টকা, ST SC বিলাকো 1 টকাও নালাগে, গতিকে মই অলৰেডি কৈয়ে থৈছোঁ। গতিকে আহক ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰোঁ। তো ৰেজিষ্ট্ৰেশ্যনত আহি আপুনি ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যনত এনেকৈ ক্লিক কৰা
ক্লিক কৰাৰ পিছতে ৰেজিষ্ট্ৰেশ্যনত গ'লে যিবিলাকে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে তেওঁলোকে চিধা লগ ইন কৰিব পাৰিব ঠিক আছে তো ৰেজিষ্ট্ৰেশ্যনত আহি ফাৰ্ষ্ট আপুনি ইয়াত নিজৰ মোবাইল নম্বৰটো টাইপ কৰি দিয়ক তো মোবাইল নম্বৰটো টাইপ কৰাৰ পিছতে এটা OTP আহিব OTP আছে এনেকৈ OTP এটা আহি যাব এইটো মই চিধা কপি কৰি ল'লোঁ আৰু ইয়াত পেষ্ট কৰি দিলোঁ ছাবমিট OTP ক্লিক কৰাৰ লগে লগেই এনেকৈ আহি যাব মোবাইল নম্বৰ ভেলিডেটেড ছাকচেছফুলি এনেকৈ এটা আহি যাব ইয়াৰ পিছত এটা ইমেইল টাইপ কৰি দিয়ক আপুনি এটা মই মোৰ ইমেইলটো টাইপ কৰি দিছোঁ তো ইমেইল টাইপ কৰাৰ পিছত ভেলিডেট ইমেইলত এনেকৈ ক্লিক কৰক তাৰপিছত এটা ইমেইল আহিব এনেকৈ আহি যাব এন OTP চেণ্ড টু ইমেইল ফৰ ভেৰিফিকেশ্যন অফ ইয়ৰ ইমেইল এটা OTP আহিব আপোনাৰ ইমেইলত তো সেইটো ইয়াত টাইপ কৰি দিব লাগিব অলৰেডি মোৰ এটা আহিলে ছাবমিট OTP কৰাৰ লগে লগেই তো এনেকৈ আহি যাব দুটা মোবাইল নম্বৰ আমাৰ ভেলিডেট হৈ গ'ল আৰু ইমেইলটো আমাৰ ভেলিডেট হৈ গ'ল ঠিক আছে অ'কে ইয়াৰ পিছতে আহিব এপ্লিকেণ্টছ নেমছ এজ পাৰ ছেকেণ্ডেৰী স্কুল পাছ চাৰ্টিফিকেট ইয়াত আপুনি এপ্লিকেণ্টজনৰ নামটো লিখি দিয়ক ধুনীয়াকৈ তাৰপিছত আহিছে ফাদাৰ নেম তো ফাদাৰ নেমটো ইয়াত ধুনীয়াকৈ টাইপ কৰি দিয়ক এনেকৈ অতি সহজতে আপুনি একো নোচোৱাকৈ ধুনীয়াকৈ কৰিব পাৰিব ঠিক আছে ইয়াৰ পিছত আহিল ডেট অফ বাৰ্থ তো ডেট অফ বাৰ্থটো আপুনি ইয়াৰ পৰা চাই ল'ব কি হয় আপোনাৰ ডেট অফ বাৰ্থটো তো ইয়াৰ পৰা 10 হ'লে অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ অ'কে তো ইয়াৰ পৰা আপুনি নিজৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰি দিলে জেণ্ডাৰটো চিলেক্ট কৰক মেল যদি আপুনি ফিমেল হয় তেন্তে ফিমেল চিলেক্ট কৰিব পাৰে তাৰপিছত কমিউনিটি আপোনাৰ কাষ্টটো কি মোৰ যিহেতু OBC গতিকে OBC চিলেক্ট কৰিলোঁ তাৰপিছত আপুনি সুধিছে যে চাৰ্কল ইন হুইচ ছেকেণ্ডেৰী স্কুল পাছ আপুনি মেট্ৰিক কোনটো চাৰ্কলত পাছ কৰিছিল যদি আছাম ইয়াৰ অফ পাছিং ছেকেণ্ডেৰী স্কুল কোনটো চনত পাছ কৰিছিল আপুনি ছেকেণ্ডেৰী স্কুল তো ছেকেণ্ডেৰী স্কুল কোনটো চনত পাছ কৰিছিল ইয়াৰ পৰা চাই আপুনি চনটো চিলেক্ট কৰিব ঠিক আছে তাৰপিছত এণ্টাৰ টেক্সট চন বিল' আৰু কাষত যিটো টেক্সট দেখিছে সেইটো ইয়াত ধুনীয়াকৈ চাই টাইপ কৰি দিয়ক টাইপ কৰাৰ পিছতে ছাবমিট অপশ্যনটো দেখিছে তলত ছাবমিটত ক্লিক কৰক এনেকৈ ফাৰ্ষ্ট ষ্টেজ অফ ৰেজিষ্ট্ৰেশ্যন ইজ কমপ্লিটেড প্লিজ কণ্টিনিউ ফিলিং দ্য ৰেজিষ্ট্ৰেশ্যন তো এনেকৈ এটা আপোনাৰ পেজ খোলা যাব ইয়াত অ'কে কৰক তো আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ গৈছে অ'কে কৰাৰ পিছতে এনেকৈ এটা পেজ খোলা যাব ফাৰ্ষ্ট ষ্টেজ তাৰপিছত আপোনাৰ এনেকৈ ছেকেণ্ড ষ্টেজটো খোলা যাব ছেকেণ্ড ষ্টেজত আপুনি কি কৰিব লাগিব ফাৰ্ষ্ট আধাৰ নম্বৰটো টাইপ কৰিব লাগিব ইয়াত তাৰপিছত আৰু পাৰ্চন উইথ ডিচেবিলিটি আপোনাৰ কিবা ডিচেবিলিটি যদি আছে যদি নাই ন' চিলেক্ট কৰিব লাগিব যদি আছে কৰে আপুনি য়েছ কৰি কি আপোনাৰ ডিচেবিলিটি সেইবিলাকো আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব কেটেগৰী A B C এইবিলাক জানে আৰু যাৰ ডিচেবিলিটি আছে যিহেতু আমাৰ নাই গতিকে ন' চিলেক্ট কৰিলোঁ তাৰপিছত লেংগুৱেজ ষ্টাডি ইন ছেকেণ্ডেৰী স্কুল আপুনি কোনটো লেংগুৱেজ পঢ়িছিল যদি আছামিজ টাইপ কৰে যদি বেলেগ চিলেক্ট কৰক মই যিহেতু আছামিজ গতিকে মই আছামিজ চিলেক্ট কৰিলোঁ ৱেডাৰ এমপ্লয়েড আপুনি কিবা বেলেগ চাকৰি কৰি আছে নেকি যদি য়েছ যদি ন' তেন্তে ন' ইয়াৰ পিছতে আপুনি নিজৰ ফটো আৰু ছিগনেচাৰৰ ফটো ধুনীয়াকৈ আপলোড কৰিব লাগিব আৰু এটা কথা মন কৰিব যে যিটো চাইজৰ যিটো JPG চাইজ হ'ব লাগিব আৰু মন কৰিব 50 KBতকৈ ওপৰত হ'ব নালাগিব আৰু যিটো আপোনাৰ ছিগনেচাৰ হ'ব সেইটো 20 KBতকৈ ওপৰত হ'ব নালাগিব ঠিক আছে তো ইয়াৰ পৰা মই গোটেইকেইটা মোৰ ফটোখন আৰু চাইনটো মই আপলোড কৰি দিলোঁ তাৰপিছতে যিটো ছাবমিট অপশ্যন দেখিছোঁ ইয়াত ক্লিক কৰিলোঁ তো এনেকৈ আপোনাৰ গোটেই ডিটেইলছখিনি আকৌ এবাৰ খোলা যাব ইয়াত যদি কিবা আপোনাৰ সোধাবলগীয়া আছে তেন্তে আপোনালোকে সোধাব পাৰিব ঠিক আছে তো ইয়াৰ পিছতে এইটো বক্সটোত ক্লিক কৰি দিলোঁ আই হেভ ডিক্লেয়াৰ্ড I have not done any duplicate registration and I understand that my candidacies are rejected গতিকে এইটো আপুনি একচেপ্ট কৰি ছাবমিটত ক্লিক কৰি দিলে তাৰপিছতে এনেকুৱা এটা পেজ খোলা যাব য'ত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিয়া হ'ব আৰু ওপৰত এটা মেছেজো আহিব ঠিক আছে তো এইটো আপুনি এটা স্ক্ৰীনশ্বট মাৰি ছেভ কৰি থ'ব পাৰে তাৰপিছত কণ্টিনিউ টু এপ্লাই এটা অপশ্যন দেখিছে তাত ক্লিক কৰিব
তো ইয়াৰ পিছতে এনেকৈ এটা পেজ খোলা যাব আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো ইমানলৈ কমপ্লিট হৈ গৈছে ইয়াৰ পিছতে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো অট'মেটিক লৈ ল'লে তাৰপিছত চাৰ্কুল এপ্লাইং ফৰ আপুনি যেটো আসামৰ কাৰণে সিলেক্ট কৰিছে গতিকে আসাম সিলেক্ট কৰি সাবমিট অপচনটোত ক্লিক কৰিলে OTP সেন্ড টু এটা OTP আহিব আপোনাৰ মোবাইল নম্বৰ গতিকে তাৰ পৰা ওকে কৰি দিলে তো সেইটো OTP ইয়াত ফাৰ্ষ্ট টাইপ কৰি ল'ব লাগিব গতিকে ইয়াত মোবাইলত অহা OTP মই ইয়াত টাইপ কৰি দিলোঁ আৰু লগতে যেটো টেক্সটটো লেফট হেণ্ড সাইডত আপুনি দেখিছে সেই টেক্সটটো ইয়াত টাইপ কৰি দিয়ক ENLYR ঠিক আছে তো টেক্সটটো টাইপ কৰাৰ পিছতে যদি নেক্সট অপচন দেখিছে ইয়াত ক্লিক কৰি দিয়ক তো তাৰ পিছতে এনেকৈ এটা পেজ খোলা যাব আপোনাৰ এপ্লিকেশ্যন ফৰ্মখনো ইতিমধ্যে কমপ্লিট হৈ গৈছে ঠিক আছে এটা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ডেট অফ বাৰ্থ কমপ্লিট গোটেইখিনি ডিটেইলছ ইয়াত দেখুৱাব ইয়াৰ পিছতে আপুনি কি কৰিব লাগিব নিজৰ কমিউনিকেশ্যন এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছখিনি টাইপ কৰিব লাগিব যদি আপোনাৰ কমিউনিকেশ্যন এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ সেম হয় তেন্তে সেম এজ এবভ এনেকৈ টাইপ কৰিব লাগিব ইয়াত গোটেইখিনি ভৰাই যিহেতু মোৰ একেই দুটা এড্ৰেছ গতিকে সেম এজ কমিউনিকেশ্যন এড্ৰেছ কৰি দিলোঁ তাৰপিছত সিলেক্ট বোৰ্ড আপুনি কোনটো বোৰ্ডৰ পৰা পাছ কৰিছিল যিহেতু মই আসাম বোৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আসাম গতিকে সেইটো সিলেক্ট কৰিলোঁ মই তো ইয়াৰ পিছতে আপুনি ক'ত কিমান নম্বৰ পাইছে নিজৰ মাৰ্কশ্বিটখন চাই মেট্ৰিকৰ 100ৰ ভিতৰত প্ৰত্যেকটো নম্বৰ আপুনি টাইপ কৰি দিব ধুনীয়াকৈ চাই ল'ব মই গোটেইবিলাক ইয়াত টাইপ কৰি আৰু যদি কিবা CGPA আছে সেইটো টাইপ কৰি দিব ইয়াৰ পিছতে এনেকুৱা এটা পেজ খোলা যাব 7 কণ্টিনিউ কৰি দিয়াৰ পিছতে তাৰপিছত আপুনি ডিভিজনটো সিলেক্ট কৰিব লাগিব ইয়াত অসমৰ কোনটো ডিভিজনৰ বাবে তো আপোনাৰ যেটো ওচৰ হয় সেইটো আপুনি সিলেক্ট কৰিব গুৱাহাটী নগাঁও নলবাৰী যোনটো আপোনাৰ ওচৰ হয় মানি লওক মই গুৱাহাটী সিলেক্ট কৰিছোঁ তাৰপিছত ইয়াত এই গোটেইখিনি কথাখিনি পঢ়ি চাব তাৰপিছত চেক বক্সটোত এনেকৈ ক্লিক কৰি তললৈ আহিব ইয়াৰ পিছতে সেভ এণ্ড প্ৰচিডত ক্লিক কৰি দিব ঠিক আছে তো ইয়াৰ পিছত এনেকুৱা এটা পেজ খোলা যাব তাৰপিছত মই যিহেতু গুৱাহাটী ডিভিজন সিলেক্ট কৰিছিলোঁ গতিকে তাৰ আণ্ডাৰত কোনবিলাক পোষ্ট আছে বা কোনকেইটা পোষ্ট অফিচ আছে গোটেইখিনি ডিটেইলছ দেখুৱাব আৰু আপুনি সেইমতে আপোনাৰ যিটো ভাল লাগে সেইটোক ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ দিব মই তেনেকৈ 1 2 3 4 কোনটোক দিব বিচাৰে যিটো আপোনাৰ সবতকৈ ভাল লাগে যিটো বেছি ওচৰৰ হয় সেইটো 1 দিব বাকিকেইটা ক্ৰমে 2 3 4 5 গতিকে মই সেইকেইটা ধুনীয়াকৈ দি দিম ইয়াত তাৰপিছত গোটেইখিনি পঢ়ি আকৌ বা 7 প্ৰচিডত ক্লিক কৰিম তো ইয়াৰ পিছতে এনেকৈ এটা আহিব ডাটা ছাবমিটেড ছাকচেছফুলি ইয়াৰ পিছত এটা ফিজ পে'মেণ্ট কৰা যিটো পেজ সেইটো খোলা যাব প্লিজ পে দ্য ফি তো এনেকৈ খোলা যাব আৰু ইয়াত কৈছে যে আপোনাৰ যিটো এপ্লিকেশ্যন ফিজ দিব সেইটো ৰিফাণ্ডেবল নহ'ব ঠিক আছে তো ইয়াৰ পিছতে এনেকুৱা এটা পেজ খোলা যাব য'ত আপুনি পে ফিত যাব লাগিব তাৰপিছত 100 টকা আপুনি পে কৰিব লাগিব তাৰপিছত মেক পে'মেণ্ট অপশ্যনটোত যাব আপুনি যোৱাৰ পিছতে এনেকৈ পেজ এটা খোলা যাব ইয়াৰ পৰা আপুনি যদি আপোনাৰ UBI নেট বেংকিং ক্ৰেডিট কাৰ্ড যিহেতু দিব বিচাৰে মানি লওক মই ডেবিট কাৰ্ডে দিব বিচাৰোঁ গতিকে ডেবিট কাৰ্ডৰ নম্বৰ তাৰ এক্সপায়াৰী ডেট গোটেইখিনি আপুনি কাৰ্ড হোল্ডাৰ নেম গোটেইখিনি কৰি আপুনি মেক পে'মেণ্টত ক্লিক কৰিব লাগিব তাৰপিছত পে'মেণ্ট হৈ যাব আৰু আপোনাৰ এপ্লিকেশ্যনখন কমপ্লিট হৈ যাব ঠিক আছে গতিকে ভিডিঅ'টো ভাল লাগিল যদি আপুনি লাইক আৰু শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলটোত এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব আপুনি ইয়াৰ আপডেট পাই যাব আপোনাৰ মোবাইলত মেছেজ আহি যাব যেতিয়া মেৰিট লিষ্ট ওলাব মই এটা ভিডিঅ' বনাই দিম ধন্যবাদ